নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাইছে সাহিত্য টেকনলজি ইউটিউব চেনেল এই চেনেল ৰাজ্য সভাটোতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াইছে যিকেইটা খবৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী আৰু এই খবৰকেইটা আপোনালোকে উপস্থাপন কৰাৰ আগতেই আপোনালোকে যদি এই চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থব আৰু ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত কৰিব আজি শনিবাৰ প্ৰথমটো এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা ডাঙৰ খবৰ মুকলি হৈ আহিছে কিয়নো ৰাজ্যত আজি কিমানজন লোক কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে সন্ধিয়ালৈকে আৰু এই মাৰাত্মক ভাইৰাছ ভিতৰত ইতিমধ্যে কিমানজন লোকে মৃত্যুৰ খবৰ দিবলগীয়া হৈছে সকলো তথ্য ইতিমধ্যে জনাইছে মুখ্যমন্ত্ৰীগৰাকী টুইটাৰৰ যোগে আৰু তাৰ লগতে কৈছে ৰাজ্যত আজিৰ দিনটোত কোভিডৰ পৰিস্থিতি যথেষ্ট উন্নতি ঘটা পৰিলক্ষিত হৈছে এটা বহুতে ভাল খবৰ এই মুহূৰ্তত কিয়নো আজিৰ দিনটোত সমগ্ৰ অসমত ৰাজ্যখনত কোভিডৰ পজিটিভিটি হাৰ 2% তলতে আছে আৰু আজিৰ দিনটোত ৰাজ্যখনত কোভিডত 22গৰাকী লোকে ইতিমধ্যে প্ৰাণ হেৰুৱাবলগীয়া হৈছে কিয়নো কৈছে যে বিগত 24 ঘণ্টাত ইতিমধ্যে ৰাজ্যখনত কৰোনা ভাইৰাছৰ আক্ৰান্তৰ সংখ্যা আছিল 1054গৰাকী মাত্ৰ আৰু এই সময়ছোৱাত 73507টা কোভিড পৰীক্ষা সম্পূৰ্ণ কৰা হৈছিল সমগ্ৰ অসমতে আৰু কামৰূপ মেট্ৰত বিগত 24 ঘণ্টাত আক্ৰান্ত হৈছে 150গৰাকী লোকৰ আৰু আজিৰ দিনটোৰ সন্ধিয়ালৈকে ইতিমধ্যে পজিটিভিটি হাৰ হৈছে যে 1.43% আৰু এই সময়ছোৱাত সুস্থতা হাৰ হৈছে 96.35% আৰু ৰাজ্যখনৰ সামগ্ৰিক কোভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এসপ্তাহৰ বাবে ইতিমধ্যে জাৰি কৰিছে নতুন এছঅপিখনৰ পাছত এই মুহূৰ্তত আজিৰ দিনটোৰ সকলোতকৈ ডাঙৰ ব্ৰেকিং নিউজটো মুকলি হৈ আহিছে এই মুহূৰ্তত কিয়নো জল্পনা কল্পনা অন্ত পেলাই অৱশেষত ৰাজ্য চৰকাৰৰ বাবে বলবৎ কৰিলে নতুন এছঅপি আৰু এই এছঅপি কাইলৈ পুৱা ইতিমধ্যে 5 বজাৰ পৰা বলবৎ হৈ পৰিব সমগ্ৰ অসমতে আৰু ইতিমধ্যে কাইলৈ পৰা ৰাজ্য পুৱা 5 বজাৰ পৰা কি এছঅপি ইতিমধ্যে বলবৎ হ'ব সম্পূৰ্ণ তথ্য ইতিমধ্যে এছঅপিখন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰি বিতংভাৱে জনাইছে আৰু এই ছবিখনত কি আছে দোকান পোহাৰ ব্যৱসায়িক প্ৰতিষ্ঠান ৰাতি কেতিয়ালৈকে খুলিব পাৰিব গাড়ী চলাচল কেতিয়ালৈকে খুলিব পাৰিব আৰু আন্তঃজিলা যাতায়াত কেতিয়ালৈকে খুলি দিছে আৰু সপ্তাহত কেইদিন খুলি দিছে কিয়নো কৈছে যে ইতিমধ্যে সম্পূৰ্ণ কণ্টেইনমেণ্ট থকা 5 জিলাৰ বাবে নতুন নিৰ্দেশনা জাৰি কৰিছে ৰাজ্যত প্ৰকাশ নতুন এছঅপি আৰু কাইলৈ পুৱাৰ পৰা ৰাজ্যত বলবৎ হ'ব নতুন এছঅপি কোভিডৰ এছঅপি আৰু প্ৰকাশ পাবলগীয়া নতুন এছঅপি ইতিমধ্যে অনুসৰি বৰ্তমান সময়ত কণ্টেইনমেণ্ট জোনত থকা 5খন জিলা কৰ্মে ইয়াত কৈছে যে যোৰহাট লখিমপুৰ শোণিতপুৰ ডিব্ৰুগড় আৰু বিশ্বনাথ জিলাত আহিব পাৰে কিছু শিথিলতা এই মুহূৰ্তত এটা বহুতে ভাল খবৰ আহিছে কিয়নো এই 5খন জিলাত সম্পূৰ্ণৰূপে সন্ধিয়ালৈকে সন্ধিয়া অৰ্থাৎ 24 ঘণ্টা কাৰফিউ বলবৎ হৈ আছিল এই 5খন জিলাত কিন্তু এই 5খন জিলাতো ইতিমধ্যে কোভিড পৰিস্থিতি যথেষ্টখিনি উন্নতি ঘটিছে সেইবাবে ইতিমধ্যে এই 5খন জিলাত সম্পূৰ্ণভাৱে শিথিল কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ইতিমধ্যে চৰকাৰে আৰু ইতিমধ্যে প্ৰকাশ পাবলগীয়া নতুন এছঅপিখনত নতুন বুধবাৰৰ পৰা অহা কাইলৈৰ পৰা ইতিমধ্যে কাৰ্যকৰী হৈ পৰিব কাইলৈ পুৱা 5 বজাৰ পৰা কাৰ্যকৰী হ'ব কিন্তু লগতে এটা কথা কৈছে যে ইপিনে শনিবাৰ দিনটোত ইতিমধ্যে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই জনোৱা মতে বৰ্তমান ৰাজ্যৰ কোভিড পৰিস্থিতি কিছু উন্নতি হৈছে যদিও গুৱাহাটীৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত উদ্বিগ্ন হৈছে ৰাজ্য চৰকাৰ আৰু আনহাতে ইতিমধ্যে স্বাস্থ্য বিভাগৰ ফালৰ পৰা ৰাজ্যসমূহৰ কৰোনাৰ পৰিস্থিতি প্ৰতিবেদন মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা হৈছে আৰু এই সকলো দিশ চালি জাৰি চাই এই সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু ইতিমধ্যে এই কথাই জনাই স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কিন্তু এতিয়া কি থাকিব এই নতুন ছবিখনত স্পষ্টভাৱে ইয়াত আহি পৰিছে আৰু ইয়াত কৈছে যে সম্পূৰ্ণ কণ্টেইনমেণ্ট থকা 5খন জিলাত আহিব সম্পূৰ্ণ শিথিলতা লগতে কৈছে 5খন জিলাত দুপৰীয়া 12 বজাৰ পাছলৈকে দোকান পোহাৰ ব্যৱসায়িক প্ৰতিষ্ঠান খুলি দিব কিয়নো এইসমূহ জিলাত সম্পূৰ্ণ 24 ঘণ্টাই বন্ধ দি আছিল 5খন জিলাত কিন্তু এতিয়াৰ পৰা দুপৰীয়া 12 বজাৰ পাছলৈকে এই 5খন জিলাত যোৰহাটৰ লগতে এই 5খন জিলাত সম্পূৰ্ণভাৱে খোলাৰ নিৰ্দেশনা জাৰি কৰিছে আৰু এই মুহূৰ্তত আহিছে বহুতে এটা ভাল খবৰ এটা ব্ৰেকিং নিউজ কিয়নো গুৱাহাটীৰ লগতে ৰাজ্যৰ কেইবাখনো জিলাত ইতিমধ্যে 27খন জিলা নিৰ্ধাৰণ কৰিছে সন্ধিয়া 6 বজাৰ পাছলৈকে খোলা থাকিব দোকান পোহাৰ ব্যৱসায়িক প্ৰতিষ্ঠান এই মুহূৰ্তত এটা ভাল খবৰ আহি পৰিছে কিয়নো সন্ধিয়া 6 বজাৰ পাছলৈকে দোকান পোহাৰ আপুনি ব্যৱসায়িক প্ৰতিষ্ঠান খুলিব পাৰিব গাড়ী চলাচল কৰিব পাৰিব আৰু সন্ধিয়া 7 বজালৈকে থাকিব এইসমূহ খোলা কিন্তু 8 বজাৰ পাছৰ পৰাই বলবৎ হ'ব ৰাজ্যত কাৰফিউ এটা বৃহৎ সিদ্ধান্ত উপনীত হৈছে এই মুহূৰ্তত কিয়নো সকলোৱে ইতিমধ্যে 4 বজালৈকে বা 5 বজালৈকে বন্ধ খোলা দি আছিল দোকান পোহাৰ ব্যৱসায়িক প্ৰতিষ্ঠান কিন্তু এতিয়াৰ পৰা দোকান বজাৰলৈকে 6 বজালৈকে ইতিমধ্যে দোকান পোহাৰ ব্যৱসায়িক প্ৰতিষ্ঠান খোলাৰ অনুমতি দিছে আৰু লগতে আন এটা কথা ইয়াত স্পষ্টভাৱে কৈছে যে আন্তঃজিলা যাতায়াত বন্ধ থকাৰ সম্ভাৱনা অধিক হৈ পৰিছে কিন্তু পৰিস্থিতি চাই ইতিমধ্যে আন্তঃজিলা যাতায়াত খুলি দিব পাৰে 2 দিনৰ ভিতৰতে এই কথা স্পষ্ট কৰিছে কিন্তু আন্তঃজিলা যাতায়াত সম্পূৰ্ণ খুলি নিদিলেও সপ্তাহত প্ৰথম 2 দিন দিব এই সপ্তাহত আৰু অহা সপ্তাহত 3 বা 4 দিন সম্পূৰ্ণভাৱে খোলা থাকিব সন্ধিয়াৰ পাছত এই মুহূৰ্তত আন এটা বহুতে ডাঙৰ এটা ভয়ানক খবৰ মুকলি হৈছে এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত কিয়নো অসম আৰু মিজোৰাম সীমান্তত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু ইতিমধ্যে মিজোৰ গুলিত অসম আৰক্ষীৰ জোৱানসহ কেইবাগৰাকী লোক ইতিমধ্যে আহত হৈছে আৰু হস্পিটেলত ইমাৰ্জেঞ্চি হৈ পৰিছে কেইবাগৰাকী লোকৰ অসম আৰক্ষীৰ জোৱানৰ আৰু ইয়াত কৈছে অসম মিজোৰাম সীমান্তত লাইলাপুৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় জানিব পৰা মতে অসম আৰক্ষী আৰু মিজোৰ মাজত গুলিয়াগুলি হৈছে মিজো দুৰ্বৃত্তৰ গুলিত ইতিমধ্যে আহত কেইবাজন অসম আৰক্ষীৰ জোৱান
মিজুসকলে আক্ৰমণ চলাই ভাঙি চুৰমাৰ কৰিলে কাছাৰ জিলা উপায়ুক্তৰ বাহন। এটা ভয়ানক খবৰ, কিয়নো উপায়ুক্ত DC ইতিমধ্যে বাহন ভাঙি লণ্ডভণ্ড কৰিছে মিজু দুৰ্বৃত্তই। ইয়াৰ পিছতে পৰিস্থিতি মোকাবিলাৰ বাবে সীমান্তত অসম আৰক্ষীৰ বিশাল বাহিনী মোতায়েন কৰা হয় আৰু অসমৰ ভূমিৰ পৰা মিজুসকলক খেদিবলৈ যাওঁতে মিজুসকলে আক্ৰমণ চলায় বুলি জানিব পৰা গৈছে। আৰু জানিব পৰা মতে ইতিমধ্যে এতিয়াও মিজোৰামৰ ফালৰ পৰা গুলীয়াগুলী চলি আছেই। আৰু ইতিমধ্যে এতিয়া সন্ধিয়া 6:07 বাজিছে, কিন্তু এতিয়ালৈকে সম্পূৰ্ণভাৱে মিজোৰ ফালৰ পৰা এটি গুলীয়াই আছে অসম আৰক্ষীলৈ। আৰু সীমান্ত উপস্থিতিত কাছাৰ আৰক্ষীৰ অধীক্ষক, জিলা উপায়ুক্ত আৰু সহ আৰক্ষী উচ্চপদস্থ বিষয়াসকল ইতিমধ্যে উপস্থিত হৈছেগৈ। যিকোনো সময়ত মিজোৰামক প্ৰত্যুত্তৰ দিয়াৰ বাবে সাজু হৈছে এতিয়া অসম আৰক্ষী। এতিয়া প্ৰশ্ন উত্থাপিত হৈছে যে এই দুয়োখন ৰাজ্যৰ মাজত এতিয়া হ'ব নেকি ভয়ানক তয়ামৰাৰ যুদ্ধ, কিয়নো ইতিমধ্যে যিকোনো মুহূৰ্তত মিজোৰামক প্ৰত্যুত্তৰ দিবৰ বাবে ইতিমধ্যে অসম আৰক্ষী সাজু হৈছে আৰু আৰক্ষী অধীক্ষক SP DC আৰু উচ্চপদস্থ আৰক্ষী বিষয়াসকল ইতিমধ্যে উপস্থিত হৈছে সীমান্তত। আজি সন্ধিয়াৰ পাছত এই মুহূৰ্তত আনহাতে ডাঙৰ খবৰ মুকলি হৈছে, এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত, কিয়নো ইতিমধ্যে মুখ্যমন্ত্ৰী হঠাৎ কি হ'ল, মুখ্যমন্ত্ৰী ইতিমধ্যে পদত্যাগ কৰিছে আৰু BJP শাসিত ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে ৰাজনৈতিক অস্থিৰতাৰ পাছতে ইতিমধ্যে হঠাৎ কিয় পদত্যাগ কৰিছে কেইবা মাহৰ বাবে। লগতে কৈছে BJP শাসিত কৰ্ণাটকত ইতিমধ্যে পুনৰ ৰাজনৈতিক অস্থিৰতা। লগতে কৈছে যে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ইতিমধ্যে পদত্যাগ কৰিছে, কিয়নো BSUDৰ পাই ইতিমধ্যে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছে BJPৰ শাসিত চৰকাৰৰ ফালৰ। আৰু মুখ্যমন্ত্ৰীগৰাকী ইতিমধ্যে পদত্যাগ কৰাৰ পাছতেই এটা কথা স্পষ্টভাৱে কৈছে, মই সদায় অগ্নি পৰীক্ষাৰ সন্মুখীন হৈ আহিছোঁ। আৰু পদত্যাগ ঘোষণা কৰি এই মন্তব্য কৰিছে ইয়েডিয়ুৰাপ্পাই। আৰু ইতিমধ্যে দুপৰীয়া আহাৰ গ্ৰহণ কৰাৰ পাছতেই ৰাজ্যপালক প্ৰদান কৰা হৈছে এই পদত্যাগ পত্ৰ। আৰু ইতিমধ্যে যোৱা 16 জুলাইত সাক্ষাৎ কৰিছিল দেশৰ প্ৰধানমন্ত্ৰী মোদী আৰু অমিত শ্বাহক। আৰু আজি ইতিমধ্যে এই সিদ্ধান্ত গ্ৰহণ কৰিছে এই মুখ্যমন্ত্ৰীজনে, কিয়নো অহা 2023 চনত ৰাজ্যখনত ইতিমধ্যে অনুষ্ঠিত হ'ব। ইয়াৰ পাছত আনহাতে ডাঙৰ খবৰ মুকলি হৈ আহিছে, অহা 1 আগষ্টৰ পৰা ইতিমধ্যে গুৱাহাটীৰ ৰাজপথত নচলিব অলা উবেৰলৈকে গাড়ীসমূহ, কিয়নো হঠাৎ বহুজাতিক কোম্পানী অলা উবেৰ কৰ্তৃপক্ষই বছৰ ধৰি কেবা চালকসকলক লুণ্ঠন চলাই অহাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে সদৌ গুৱাহাটী কেব চালক সন্থাই। আৰু অলা উবেৰ কৰ্তৃপক্ষই চলাই অহা ঘোষণা সন্দৰ্ভত ইতিমধ্যে কেব চালক সন্থাই বহুবাৰ অলা উবেৰ কৰ্তৃপক্ষৰ সৈতে আলোচনাত মিলিত হৈছিল, কিন্তু কেব চালক সন্থাৰ দাবীসমূহ পূৰণ কৰাৰ ক্ষেত্ৰত অলা উবেৰ কৰ্তৃপক্ষই কোনো গুৰুত্ব প্ৰদান নকৰিলে। আৰু ইয়াৰ পাছতে ইতিমধ্যে কেব চালক সন্থাই অলা উবেৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। আৰু চালকসকলৰ প্ৰতিবাদৰ পাছতো অলা উবেৰ কৰ্তৃপক্ষই তেওঁলোকৰ দাবীসমূহ পূৰণ নকৰাৰ সদৌ ইতিমধ্যে গুৱাহাটী কেব চালক সন্থাই 1 আগষ্টৰ পৰা অলা উবেৰ বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু লক্ষণীয় যে গুৱাহাটী মহানগৰীত অলা উবেৰ প্ৰায় 15,000 শিক্ষিত নিবনুৱা কেব চলাই পৰিয়াল পোহপাল দি আছিল, কিন্তু অলা উবেৰ কৰ্তৃপক্ষই মইমতালিৰ বাবে বৰ্তমান 5,000 চালকহে অলা উবেৰ কেব চলাই আছে। আৰু বিগত 3 বছৰ ধৰি বহুজাতিক কোম্পানী অলা উবেৰ কেব চালকসকলক চলাই অহা শোষণৰ বাবে ইতিমধ্যে 1 আগষ্টৰ পৰা অলা উবেৰ বৰ্জনৰ দৰে চৰম সিদ্ধান্ত গ্ৰহণ কৰিছে সদৌ গুৱাহাটী কেব চালক সন্থাৰ সভাপতি জানিবলৈ এই কথা স্পষ্টভাৱে দিছে। আৰু অহা 1 আগষ্টৰ পৰা সমগ্ৰ গুৱাহাটীতে ইতিমধ্যে আপুনি যদি বুক কৰিব বিচাৰে তেন্তে নাপাব অলা উবেৰ সকলো গাড়ী চলাচলৰ ক্ষেত্ৰত, কিয়নো এইসমূহ সম্পূৰ্ণভাৱে বৰ্জন কৰিছে। আৰু সন্থাৰ সভাপতিগৰাকীয়ে জানিবলৈ দিয়া মতে 1 আগষ্টৰ পৰা অলা উবেৰ বৰ্জন কৰি গুৱাহাটীৰ কেব চালকসকলে পে ইণ্ডিয়া নামৰ কেবটোৰ কোম্পানীটোৰ সৈতে চুক্তিবদ্ধ হ'ব। গুৱাহাটীৰ যুৱ ব্যৱসায়ী ৰবি চৌধুৰীৰ মালিকাধীন